নমস্কাৰ, মই নিখিল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি ইণ্টাৰভিউ দিছোঁ, পাছো কৰিছোঁ ৰানিঙত, হাইয়েষ্ট নম্বৰে আছে। সকলোৱে ভাল নম্বৰ পাইছে। কথাটো হ'ল আমাৰ ঘৰৰ ওচৰে পাজৰে মানুহ, মানে আমাৰ ইণ্টাৰভিউ দিয়া ল'ৰাবোৰৰ চবৰে ঘৰৰ ওচৰে পাজৰে মানুহবোৰে যি হিংসা কৰি আছে, শব্দ, হুলস্থুল, কাজিয়া এনেকা কৰি থাকে দিন ৰাতিয়ে। তেন্তে এনেকে কৰি থাকিলে আমাৰতো কিতাপ পঢ়া নহয়। কিতাপ পঢ়া ডিষ্টাৰ্ব কৰে। ইহঁতৰ কিতাপ পঢ়া ডিষ্টাৰ্ব কৰাৰ এটাই উদ্দেশ্য, মানে আমি যাতে জবটো নাপাওঁ এই বুলি ভাবি ইহঁতে কিতাপ পঢ়া ডিষ্টাৰ্ব কৰে। মই চৰকাৰক এটাই অনুৰোধ কৰোঁ, এনেকা ধৰণৰ মানুহক কি কৰা উচিত, এনেকা ধৰণৰ মানুহক উচিত শাস্তি পাব লাগে নে নাই। বক্স বজায়, হোম থিয়েটাৰ বজায়, কিবা নহয় কিবা এটা হুলস্থুল কৰিব, এনেকা চিষ্টেমৰ কিবা নহয় কিবা এটা লৈ কাজিয়া কৰি কিনে হুলস্থুল সৃষ্টি কৰে। সেইবোৰতো আগতে হোৱা নাছিল, আমি সৰুৰ পৰা ডাঙৰ হ'লো। এতিয়া জব লোৱা সময়ত কিয় এনেকা হুলস্থুল হৈ আছে? মোৰ লগত হৈ আছে এনেকা। মানে ওচৰ চুবুৰীয়াই মানে হিংসা কৰে। আমি জবটোৰ কাৰণে কিমান কষ্ট কৰি আছো, আমি দুখীয়া মানুহ। এসাঁজ খাই নাখাই জবটোৰ কাৰণে কিমান চেষ্টা কৰি আছো। 4 বছৰ 5 বছৰ পৰা দৌৰি আছো। তাৰপিছত কিতাপ পঢ়ি আছো দিনে নিশাই। কিমান কষ্ট হয় আমাৰ, হাজিৰা কৰি খাব লাগে আমি। ইমান কষ্ট কৰি আছো, তথাপি মানুহে আমাক, মানে আমি অলপ কিবা জব এটা পালে অলপ পৰিয়ালটো চলাব পাৰিম, সেইকাৰণে মানুহে আমাক হিংসা কৰি আমাৰ লগত কাজিয়া কৰে, হুলস্থুল কৰে। তাৰপিছত বক্স বজায় এনেকা চিষ্টেমৰ শব্দ কৰি পঢ়া শুনাত আমনি কৰে আমাক। ছাৰ, হিমন্ত ছাৰ, আপুনি এইটো বিচাৰ কৰি দিব ছাৰ।